Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মই জিগু ব্লগছৰ সকলোকে স্বাগতম জনাইছো। নতুন এটা ভিডিওৰ মাজলৈ আহিছো। আচলতে বহুত দিন হল ভিডিও কৰা হোৱাই নাই আৰু আজি ভাবিছো ভিডিওটা ষ্টাৰ্ট কৰো। এতিয়া বাজিছে 12টা বাজি গ'ল আৰু জীৱনে মাত্ৰ স্কুলৰ পৰা আহিছে আৰু মোৰ ঘৰৰ সকলো কাম বন কৰা হয় আজৰি হৈছে মাত্ৰ ৰুম হাৰিলো নছিলো আৰু এতিয়া ভাত বনাব লাগিব গা পা ধুই আহিলো আৰু চুলি শুকাই নাই ইয়া চুলি একদম ঠিকি আছে আৰু জীৱনে মানে এই মাত্ৰ স্কুলৰ পৰা আহিছে আৰু ইহঁতৰ গৰম বন্ধ এতিয়ালৈকে দিয়া নাই সামাৰ ক্যাম্প হৈ আছে স্কুলত কিবা শিকাই আছে আৰু তো তেনেকৈ আৰু ইফালে কোন স্কুলত যোৱা নাই তো ভিডিওটো আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু কেনেকুৱা পাই জনাব আপোনালোকে আৰু এতিয়া ভাত বনাব লাগিব তাৰ আগতে ভাবিছো চাহ একাপ খাই লওঁ তো চাহ খাওঁ আৰু আপোনালোকে চাই থাকক ভিডিওটো আৰু চাহ খাবলৈ লৈছো এয়া পিঠা তেল পিঠা আৰু ইফালে মোৰ ৰঙা চাহ আৰু আমাৰ গুণগুণৰ চাওঁ গুণগুণে খাব গাখীৰ চাহ এইফালে গাখীৰ চাহ খাই ভাল পায় গুণগুণে লোৱা গুণগুণে গাখীৰ চাহ খাব তো আমি এতিয়া চাহ খাওঁ আৰু আজি দুপৰীয়া সাজত বনাম ৰঙালাও এই ৰঙালাওটো অনা বহুত দিনে হ'ল মানে তেনেকুৱাকৈ ভাগ হোৱাই নাই আৰু খোৱাৰ বাবে আৰু আজি মানে কাটিম বুলি আৰু মই কাটি আছো ইফালে ৰঙালাও কাটি আছো আৰু আমাৰ গুণগুণে এইফালে মোৰ ওচৰতে ছবি আঁকি আছে দেখুৱাইছো ছবি আঁকি আছে হাই দিয়া তো এতিয়া আঁকি লোৱা ন আঁকি লোৱাৰ পিছত দেখুৱাই দিম ন ফুল আঁকি আছে ফ্লাৱাৰ পট এটা ধুনীয়াকৈ আঁকি আছে আৰু অঁকা হ'লে আপোনালোকক দেখুৱাই আছো মোৰ চব্জিখিনি কাটি লোৱা হ'ল এতিয়া এইখিনি আঞ্জাখিনি বনাই দিওঁ আৰু চব্জি আঁকি আছে ন তুমি আঁকি থাকা তুমি ছবিখিনি আঁকি থাকা দেই তাৰপিছত মই দেখুৱাই দিম হৈছে আপোনালোকক অকণমান দেখুৱাইছো ন ফ্লাৱাৰ পট আৰু আৰু ৰঙালাও মাংসৰে বনাই দিম আমাৰ বাবে আৰু যিমানে মাংস নাখায় যিহেতু তাৰ বাবে পনীৰ অকমান বনাই দিম এফালে পনীৰখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছো আৰু কালি বনাইছিলোঁ এয়া কাষ্টাৰ্ড বনাইছিলোঁ যিখিনি ফ্ৰিজত থৈ দিছিলোঁ এতিয়া সিহঁতক খাবলৈ দিওঁ মই খাওঁ এয়া দেখিছেনে ধুনীয়া হৈছে কালাৰটো এইফালে এয়া আমাৰ তিনিটাৰ কাৰণে লৈ লৈছোঁ আৰু হল পনীৰখিনি অকমান ফ্ৰাই কৰি লৈছো তাৰপিছতে কেৰাহীটো গৰম কৰি তাত মই পিয়াজ দি দিছো আৰু যিমানে মানে মটৰৰ লগত খাম বুলি কৈছিল তো মটৰ অকমান দি দিছো তাত লগতে নিমখ হালধি প্ৰয়োজন অনুসৰি দি অকমান সিজিবলৈ দিয়াৰ পিছতে পনীৰখিনি ইয়াতে দি দিছো আৰু বিলাহী নাছিল মানে তো তাৰ বাবে মই টমেটো সসে দি দিছো অকমান আৰু এফালে ৰেডি হৈ গ'ল এয়া পনীৰ ৰেডি হৈ গ'ল হেল্ল' এভৰিৱান দুপৰীয়া ভাত পানী খাই উঠি আৰু ভিডিও কৰা হোৱা নাছিলে আৰু এতিয়া দুপৰীয়া ভাত খাই অকমান ৰেষ্ট ললো তাৰপিছত এতিয়া লগ পাইছো আপোনালোকক এতিয়া মানে গধূলি হোৱা নাই কিন্তু বতৰটো ইমান বেছি বেয়া হৈ গ'ল বৰষুণ দিলে খুব বেছি বৰষুণ দিলে আৰু ইফালে আমাৰ গুণগুণে শুই আছিলে মাত্ৰ উঠিছে ইফালে যিমন আৰু এতিয়া খাবলৈ লৈছো তেতিয়া দেখুৱাইছিলো যে হেয়া কঁঠালখিনি সজা কঁঠাল হয় তো মই খাই বহুত ভাল পাওঁ এনেকুৱা কঁঠাল আৰু ইফালে লৈছো কল এয়া ঘৰৰ হয় তো কল আৰু কঁঠাল খাই লওঁ কল খোৱা আৰু একদম মিঠা হয়